নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই SSC 2025ত CRPFত চিলেক্টেড হৈছোঁ। এতিয়া মই 28 তাৰিখে জইনিঙৰ কাৰণে গুৱাহাটী 9 মাইল GCত যাম। তাৰ কাৰণে বেক পেকিঙৰ কাৰণে এটা মই ভিডিঅ' আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো ভিডিঅ'টো সকলোৱে চাই থাকিব। শুবৰ কাৰণে এখন এনেকুৱা মেট্ৰেছ লৈছোঁ, যিখন মোৰ 200 টকা পৰিছে। আৰু তাৰপিছত দুখন ব্লেংকেট লৈছোঁ আৰু এটা আঁঠুৱা লৈছোঁ। তাৰপিছত দুখন বিচনা চাদৰ লৈছোঁ। এই দুখন বিচনা চাদৰ নৰ্মেল আৰু এখন হোৱাইট বিচনা চাদৰ লৈছোঁ। মানে তিনিখন বিচনা চাদৰ, এই তিনিখন বিচনা চাদৰ। তাৰপিছত মই লৈছোঁ দুটা স্পৰ্টিং, এটা বগা এটা ক'লা, দুটা স্পৰ্টিং লৈছোঁ আৰু তিনিটা আণ্ডাৰৱেৰ লৈছোঁ, যিটো মাইক্ৰ'মেনৰ তিনিটা আণ্ডাৰৱেৰ। তাৰপিছত মই লৈছোঁ এযোৰ চেণ্ডেল, হাৱাই চেণ্ডেল লৈছোঁ এযোৰ। তাৰপিছত CRPFত বগা শ্বুজ ব্যৱহাৰ হয়, সেইকাৰণে মই চেগা কোম্পানী এযোৰ ধুনীয়া বগা শ্বুজ লৈছোঁ আৰু এইযোৰ মোৰ পৰিছে 750 টকা। তাৰপিছত মই লৈছোঁ জোতাৰ বাবে 3যোৰ ইনচোল, যিটো ধৰক এই জোতাৰ তলত লগোৱা হয়, মানে অলপ কমফৰ্ট পাবৰ কাৰণে 3যোৰ লৈছোঁ মই এয়া। তাৰপিছত লৈছোঁ এটা হোৱাইট চাৰ্ট ফৰ্মেল আৰু এটা লৈছোঁ ব্লেক পেণ্ট ফৰ্মেল। তাৰপিছত দুটা কালাৰ থকা দুটা স্পৰ্টিং লৈছোঁ বগা, এই ইয়ালৈ এনেকুৱাকৈ আহে ৰাউণ্ড টাইপ। তাৰপিছত এইটো লৈছোঁ। তাৰপিছত 3যোৰ খাকী মোজা লৈছোঁ আৰু এযোৰ মই এনেকুৱা ইয়াত পুলিচ বুলি থকা এনেকুৱা এযোৰ লৈছোঁ। টোটেল 4যোৰ খাকী মোজা। তাৰপিছত হ'ল বগা মোজা 3যোৰ লৈছোঁ, এই 3যোৰ বেছিকৈ লোৱা নাই বাৰু, তাত ল'ব পৰা যাব। তাৰপিছত লৈছোঁ এইটো হ'ল ভৰিত যদি বিষ হয়, মই মানে ৰানিং কৰোঁতে এইটো ব্যৱহাৰ কৰিছিলোঁ ভৰিত বিষ হোৱাৰ কাৰণে। এয়াও মই 2যোৰ লৈ লৈছোঁ, তাতে কাম মাৰিব পাৰে। তাৰপিছত লৈছোঁ 5খন ৰুমাল, বগা ৰুমাল 5খন লৈছোঁ, এনেকুৱা 5খন আছে ৰুমাল। তাৰপিছত মই খোৱাৰ কাৰণে লৈছোঁ খেজুৰৰ পেকেট এটা, তাৰপিছত এইটো বিকাজীৰ ভুজিয়া এটা, তাৰপিছত খিচমিচ, এইটো শুকান বুট, তাৰপিছত এটা বিস্কুট লৈছোঁ আৰু এটা কাজুৰ পেকেট লৈছোঁ আৰু এটা আলমণ্ডৰ পেকেট লৈছোঁ আৰু লৈছোঁ মই নখ কাটিবৰ কাৰণে নেইল কাটাৰ এটা। তাৰপিছত আৰু এখন আইনা, বহুত ডাঙৰ নহয়, সৰু চাইজৰ আইনা এখন। তাৰপিছত এখন ফণি লৈছোঁ। তাৰপিছত আৰু লৈছোঁ শ্বেভিং কৰিবৰ কাৰণে যিটো ব্ৰাছ হয়, শ্বেভিং কিটৰ যিটো ব্ৰাছ, সেই ব্ৰাছটো লৈছোঁ। তাৰপিছত লৈছোঁ এইটো হ'ল এটা বিষৰ মলম, এইটো মই লৈছোঁ, মোৰ বিষ হয় অলপ, হোৱাৰ কাৰণে মই এইটো ব্যৱহাৰ কৰিব লাগে, সেইকাৰণে এটা মলম লৈছোঁ। তাৰপিছত আৰু ইয়াত এটা কলগেট অলপ ডাঙৰ চাইজৰ কলগেট এটা লৈছোঁ মই, এইটো। তাৰপিছত ইয়াত 3 পাত ব্ৰাছ, 20 টকীয়া 3 পাত ব্ৰাছ লৈছোঁ। তাৰপিছত এইটো জিলেটৰ যিটো শ্বেভিঙৰ সময়ত যিটো মলম ব্যৱহাৰ কৰা হয়, সেই মলমটো লৈছোঁ, এইটো এটা। তাৰপিছত এইটো লৈছোঁ মই এটা বেণ্ডেজ, যিটো এনেকুৱা চাইজৰ এটা বেণ্ডেজ লৈছোঁ। এইটো যদি মানে কেতিয়াবা ভৰিত বিষ হয়, তেতিয়া এইটো লগাব পৰা যাব। তাৰপিছত লৈছোঁ। তাৰপিছত 3টা তালা চাবি লৈছোঁ, দুটা ডাঙৰ আৰু এটা সৰু। তাৰপিছত এটা লৈছোঁ ক্ৰীম, বৰ প্লাছ মই ব্যৱহাৰ কৰোঁ, সেইকাৰণে বৰ প্লাছ লৈছোঁ, আপোনালোকে যিটো ব্যৱহাৰ কৰে সেইটো ল'ব পাৰে। তাৰপিছত মই লৈছোঁ গা ধুবৰ কাৰণে 1 2 3 4টা চাবোন লৈছোঁ, নিৰ্মা, আপোনালোকে যিটো ব্যৱহাৰ কৰে সেইটো ল'ব পাৰে। তাৰপিছত 2 পিচ লৈছোঁ ডেটল আৰু 3 পিচ লৈছোঁ ৰিন, কাপোৰ ধোৱা এইটো ৰিন চাবোনটো। তাৰপিছত লৈছোঁ এটা কেছ, চাবোন ধোৱা এটা কেছ, এনেকুৱা কেছ এটা লৈছোঁ। তাৰপিছত এইটো হ'ল এটা ৰছী, কাপোৰ মেলি দিবৰ কাৰণে ৰছী এটা লাগিব, সেইকাৰণে ৰছী এটা লৈছোঁ। তাৰপিছত এইটো ক্লিপ, তাৰপিছত এইটো হেং, এইখিনি লৈছোঁ। তাৰপিছত আৰু শ্বেভিং কৰিবৰ কাৰণে এইটো যিটো জিলেট হয়, এই জিলেটটো লৈছোঁ আৰু ব্লেড ইয়াৰ ভিতৰতে আছে, সেইখিনি লৈছোঁ গোটাইখিনি।
তাৰপিছত এটা চাৰ্ফ এক্সেল লৈছোঁ, তাৰপিছত এটা কাপোৰ ধোৱাৰ ব্ৰাছ লৈছোঁ, তাৰপিছত এটা মগ লৈছোঁ, মগটো ভাল কোৱালিটিৰ এটা মগ লৈছোঁ, তাৰপিছত এখন চামুচ লৈছোঁ, তাৰপিছত আৰু এখন থালি 1 2 3 4 5টা কাপৰ এখন থালি লৈছোঁ, তাৰপিছত আৰু তাৰপিছত এডাল বেল্ট লৈছোঁ, ব্লেক বেল্ট, এইটো ফৰ্মেল পেণ্ট আৰু চাৰ্টৰ লগত ব্যৱহাৰ কৰিব পৰা, আৰু এটা মিডিয়াম সাইজৰ টিফিন এটা লৈছোঁ, অনলি চিংগল টিফিন, এনেকুৱা হেৰি নহয় বাৰু, টিফিন কেৰিয়াৰ নহয়, চিংগল টিফিন এটা লৈছোঁ। তাৰপিছত পিন্ধি যাবৰ কাৰণে মই এযোৰ পেণ্ট আৰু টি চাৰ্ট এটা লৈছোঁ, লং টি চাৰ্ট এনেকুৱা। তাৰপিছত এইটো এটা বেগ, চাফাৰী কোম্পানীৰ এইটো এটা বেগ লৈছোঁ মই, এই বেগটো ভাল কোৱালিটি বাৰু বেগটো। তাৰপিছত আৰু এইটো হৈছে ট্ৰলি বেগ, যিটো চাফাৰী কোম্পানীৰে হয়, চাফাৰী এটা ট্ৰলি বেগ লৈছোঁ। আৰু এনেকুৱা হাফ পেণ্ট লৈছোঁ বগা, এনেকুৱা দুটা হাফ পেণ্ট লৈছোঁ আৰু এটা লং পেণ্ট লৈছোঁ। লং পেণ্টটো এইটো এনেকুৱা লং পেণ্ট বগা। তাৰপিছত লৈছোঁ এনেকুৱা হাফ পেণ্ট দুটা লৈছোঁ, মানে তাত বাহিৰত মানে যেতিয়া ৰুমত থকা যাব তেতিয়া পিন্ধিবৰ কাৰণে দুটা ক'লা হাফ পেণ্ট আৰু দুটা স্লেচ, এইটো ৰানিং কৰোঁতে ব্যৱহাৰ কৰা হয়, এনেকুৱা দুটা লৈছোঁ। তাৰপিছত লৈছোঁ এখন গামোচা, এনেকুৱা গামোচা এখন লৈছোঁ ধুনীয়া ফুল থকা। তাৰপিছত আৰু গা ধুবৰ কাৰণে এনেকুৱা গামোচা দুখন লৈছোঁ, টোটেল গা ধুবৰ কাৰণে দুখন, আৰু মুখ মুচিবৰ কাৰণে বা ধৰক গা ধুই আহি মুচিবৰ কাৰণে গা মুচিবৰ কাৰণে এখন, টোটেল এনেকৈ 3খন গামোচা। তাৰপিছত এইখন মন্দিৰত ধৰক যাব লগা হ'লে বা তেনেকুৱা কিবা ফেষ্টিভেলত ল'ব লগা হ'লে তাৰ কাৰণে এখন গামোচা লৈছোঁ। তাৰপিছত ইয়াত লৈছোঁ এটা ষ্টেবল, তাৰপিছত এখন কেঁচি, তাৰপিছত ইয়াত লৈছোঁ এয়া মাৰ্কাৰ মানে নাম লিখিব পৰা, তাৰপিছত ব্লু এণ্ড ব্লেক পেইণ্ট টোটেল 4টা, তাৰপিছত এটা হোৱাইটনাৰ লৈছোঁ, তাৰপিছত এটা টৰ্চ, টৰ্চটো ভাল কোৱালিটিৰ এটা টৰ্চ লৈছোঁ, তাতে কাম আহিব। তাৰপিছত ইয়াত লৈছোঁ বেজি, তাৰপিছত গুলি লৈছোঁ, খাকী কালাৰ বগা আৰু ক'লা ইয়াত আছে। তাৰপিছত এটা আঠা লৈছোঁ, কিবা ধৰক ফটো চটো লগাব লগা হ'লে এটা আঠা লৈছোঁ লগত। এটা চেনিটাইজাৰ লৈছোঁ, এইটো চেনিটাইজাৰ। তাৰপিছত দুটা তেল লৈছোঁ গা ধুইবৰ কাৰণে, এই দুটা তেল। এটা পাৰফিউম লৈছোঁ, এইটো এটা পাৰফিউম। তাৰপিছত এটা শ্বেম্পু লৈছোঁ, মূৰ ধুবৰ কাৰণে এটা শ্বেম্পু। তাৰপিছত এযোৰ চশমা, চশমাযোৰ লৈছোঁ মই। এইটো এটা ডেটল লৈছোঁ, এইটো লিকুইড ফৰ্মত থকা এটা ডেটলো লৈছোঁ, যদি কেতিয়াবা কিবা ভৰি হাতত কিবা কটা চিঙা হয় তেতিয়া এইটো লগাব পৰা যাব। তাৰপিছত লৈছোঁ এটা নাৰিকলৰ তেল এটা লৈছোঁ, আৰু মিঠাতেলৰ বটল এটা ল'ব লাগিব, সেইটো লোৱা নাই বাৰু, ইয়াত নাই, মই পিছত ল'ম। তাৰপিছত এইটো হ'ল নাৰিকল তেলৰ এটা বটল। তাৰপিছত এইটো এটা হ'ল এইটো এটা পাউডাৰ, যিটো গৰমৰ দিনত ব্যৱহাৰ কৰিব পৰা এটা পাউডাৰ লৈছোঁ। তাৰপিছত এটা লৈছোঁ এইটো ভলিনি, এইটো মানে স্প্ৰে কৰিব পৰা ভলিনি এটা লৈছোঁ। তাৰপিছত আৰু এটা লৈছোঁ মুভ, যিটো বিষত ব্যৱহাৰ কৰা মুভ এটা লৈছোঁ। তাৰপিছত এটা মিল্টনৰ ৱাটাৰ বটল, যিটো মোৰ সৰু বাৰু, বহুত ডাঙৰ নহয়, এইটো হ'ল মোৰ ½ লিটাৰ, এইটো 550 ml হয়, বহুত ডাঙৰ নহয়। তাৰপিছত লৈছোঁ এটা ৱাটছ, যিটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ, তাৰ পৰা লৈছোঁ এইটো ৱাটছ। তাৰপিছত শ্বু পলিচ কৰিবৰ কাৰণে চেৰিয়েন ব্ৰাছ। তো ইমানখিনিয়ে বস্তু মই লগত লৈ যাম, আৰু বহুত বিশেষ বস্তু বহুত লোৱা নাই, এইখিনিয়ে লৈছোঁ। আৰু এইখিনি লৈ মই 28 তাৰিখে 9 মাইল GC CRPF কেম্পত জইন কৰিমগৈ।
তাৰ বাবে এইখিনি লৈছোঁ আৰু আপোনালোকক যদি ভিডিঅ'টো কৰি দেখুৱালোঁ অলপ আৰু ৰাখি দিলোঁ আৰু মোৰ পিছত চাব পৰা যাব তাৰ বাবেও ভিডিঅ'টো কৰিছোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। তো লগ পাম নেক্সট ভিডিঅ'ত আজিলৈ দিছোঁ বাই বাই।